বাটাৰ চিকেন মছলা পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছোঁ আজি আপোনালোকলৈ। এয়া মিক্সি জাৰত বিলাহী পিঁয়াজ সেইখিনি যে বনাই লৈছিলোঁ দি দিছোঁ আৰু এইফালে এখন পেন পাতি বাটাৰ দিছোঁ। তাৰপিছতে চিকেনখিনি ফ্ৰাই হ'বৰ কাৰণে দিছোঁ, ইলুটি কৰি দিছোঁ। চপাৰ এটা লৈ পিঁয়াজখিনি কাটি লৈছোঁ। তাৰপিছতে এয়া ৰিফাইন তেলত পিঁয়াজখিনি দি দিছোঁ। তাৰপিছতে যিটো মিক্সিত পেষ্ট বনাইছিলোঁ সেই পেষ্টটো ইয়াত দি দিছোঁ আৰু বাটাৰ এড কৰিছোঁ। সোৱাদমতে নিমখো অলপমান এড কৰি দিছোঁ। তাৰপিছতে ইয়াতে এড কৰিছোঁ কাজু মগজৰ এটা পেষ্ট, সেইটো মই বনাই থৈছিলোঁ আগতে। আৰু এইফালে ক্ৰীম এড কৰি দিছোঁ। আপোনালোকৰ চিকেনৰ পৰিমাণটো যিমান আছে সেইটো অনুমাতেহে আপোনালোকে ক্ৰীমটো এড কৰিব। মই পূৰা সৰু ক্ৰীমটো এটা ক্ৰীমেই ব্যৱহাৰ কৰি দিছোঁ। তাৰপিছত এয়া অলম'ষ্ট হৈয়ে গ'ল। লাষ্টত একেবাৰে কষ্টুৰি মেথি দি দিছোঁ। কষ্টুৰি মেথি দিলে খাবলৈ বেলেগ এটা সোৱাদ আহে। এতিয়া আপোনালোকক ফাইনেল লুক দেখাই আছোঁ দেই। তাৰপিছতে মই আকৌ আজি লাচ্ছা পৰঠাৰ লগতে খাম সেই ৰেডিমেড পেকেট, দেখিছেনে? এয়া চাওক, একদম ৰেষ্টুৰেণ্টৰ নিচিনা লাগিছেনে? দেখি বাৰু কাৰ খাওঁ লাগিছে। মোৰ হ'লে বিৰাট ভাল লাগিলে খাই পেলাই, একদম ৰেষ্টুৰেণ্ট যাবই নালাগে, ঘৰতে এনেদৰে বনাই খাবচোন মোৰ নিচিনাকৈ। মই ধুনীয়াকৈ লৈ লৈছোঁ লাচ্ছা পৰঠাৰ লগত। এতিয়া টেষ্ট কৰি আপোনালোকক কৈ আছোঁ। বহুত ধুনীয়া হৈছে, একদম কৈছোঁ নহয়, একদম ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে। নিজে বনাইছোঁ বুলি পেলাই ফুটনি মৰা নাই। দৈ লৈ লৈছোঁ, লাষ্টত খাম।